মই এই সময়ত আমাৰ ইয়াত উপস্থিত হৈ আমাৰ সভা সমিতি প্ৰচাৰ কৰাৰ কাৰণে ওদালগুৰি জিলাৰ আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আৰু আজি ওদালগুৰি জিলাৰ বিভিন্ন সমষ্টিৰ পৰা উপস্থিত হোৱা মোৰ বিভিন্ন আজি ব্যক্তিসকল, বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোকসকল সকললৈ মই UPPL দলৰ হৈ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। যোৱাকালি আমি শুনিছোঁ কি ইয়াত বহুত বৰষুণ দিছে। আমি আচৰিত হৈছোঁ। যোৱাকালি দিনটো আমি ওদালগুৰি জিলাৰ টংলাতে আছিলোঁ, কিন্তু তেনেকুৱা কোনো বৰষুণৰ বতৰ আমি দেখিবলৈ পোৱা নাছিলোঁ। অসমৰ কোনো এটা অঞ্চলত বৰষুণৰ কথা শুনা নাই, কিন্তু যোৱাকালি হঠাৎ ওদালগুৰি জিলাত আজি আমাৰ এটা গণসমাৱেশ হ'ব লগা আছে আৰু যোৱাকালিৰ পৰা আজি ৰাতিপুৱালৈকে বৰষুণ দিছে। তো তেতিয়া মোৰ ভাল লাগিল। যোৱা 20 বছৰ সংগঠন কৰিলোঁ, বিভিন্ন সংগ্ৰাম কৰিলোঁ আৰু বিভিন্ন সংগ্ৰাম কৰাৰ সময়ত বিভিন্ন গণসমাৱেশ, বিভিন্ন কাৰ্যসূচীত বৰষুণ লগ পাই আহিছোঁ আৰু আজি সফল হৈছোঁ। আৰু আজি এই ওদালগুৰিত বৰষুণ হোৱা বুলি শুনি পেলাই খুব ভাল লাগিল। আৰু এইটোৱে আমাৰ আজি স্পষ্ট হ'ল যে এই বৰষুণ আমাৰ যে পুষ্পবৃষ্টি কৰি থৈ গ'ল, এই মানে আমাৰ UPPL চৰকাৰ হোৱাটো চিয়ৰ হৈ গ'ল। UPPLক আৰু কোনো ৰখিব নোৱাৰে। UPPLৰ চৰকাৰ হোৱাটো চিয়ৰ হৈ গ'ল। শ্ৰদ্ধাৰ ৰাইজ, ইতিমধ্যে আমাৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাউগৰা ব্ৰহ্ম ডাঙৰীয়া ভাষণ ৰাখি গ'ল, আমাৰ বিভিন্নজনে ভাষণ ৰাখি গ'ল আৰু আমাৰ UPPL দলৰ যিবিলাক উদ্দেশ্য এই আপোনালোকৰ আগত এইটো দাঙি ধৰিলে। আৰু আজি আমি UPPL দল হিচাপে ৰাজনীতিৰ নামত ৰাজনীতি কৰিব অহা নাই। কোনোবা BPFৰ নিচিনা, কোনোবা দলৰ নিচিনা ক্ষমতা বিচাৰি ৰাজনীতি কৰিবলৈ অহা নাই। যোৱা 17 বছৰে আমাৰ এই BTR অঞ্চলৰ, BTC অঞ্চলৰ লাখ লাখ জনগণক হাগ্ৰামা মহিলাৰীয়ে ঠগ প্ৰবঞ্চনা কৰিলে, বঞ্চিত লাঞ্ছিত কৰিলে, সকলো অধিকাৰৰ পৰা বঞ্চনা কৰিলে আৰু দমন নীতি চলালে। ইয়াৰ পৰা ৰাইজক উদ্ধাৰ কৰাৰ এটা সংগ্ৰাম চলাবলৈ আহিছোঁ, ৰাজনীতি কৰিবলৈ অহা নাই। শ্ৰদ্ধা ৰাইজ, আজি ৰাজনীতি কৰা বহুত দল আছে, বহুত নেতা আছে। আমাৰ নিচিনা মানুহে ৰাজনীতি কৰাৰ কোনো দৰকাৰ নাছিল। আজি ভাৰতবৰ্ষত ৰাজনীতি কৰাৰ নেতাৰ বহুত লানি মানে ভিৰ লাগি গৈছে। অসমত ৰাজনীতি কৰা মানুহৰ ভিৰ লাগি গৈছে। আমাৰ BTR অঞ্চলতো ৰাজনীতি কৰা মানুহ ভিৰ লাগি গৈছে। কিন্তু এটা কথা স্পষ্ট যে সেই দল সংগঠন নেতাসকল টাকাৰ পিছতো আজি আমাৰ গাঁৱৰ 50-60 বছৰৰ মা এজনীয়ে দুটা ঔটেঙা বিক্ৰী কৰি খাব লগা হৈছে, দুটা কচু বটলি আনি বিক্ৰী কৰি খাব লগা হৈছে। আমাৰ মহিলাসকলে ৰাজপথত গৈ পেলাই হাজিৰা কৰিব লগা হৈছে। আজি আমাৰ দুখীয়া গৰীব মানুহ নিজৰ ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ইঘৰৰ সিঘৰৰ ওচৰে ভিক্ষা মাগিব লগা হৈছে। সেমিষ্টাৰৰ পৰীক্ষাৰ আজি ফিজ দিবৰ কাৰণে মোৰ ল'ৰাৰ কাৰণে, মোৰ ছোৱালীৰ কাৰণে পইচা নাই। আজি মানুহৰ ঘৰে ঘৰে ক'ব লগা হৈছে। বেমাৰৰ ঔষধ খাবলৈ বেমাৰৰ মানুহৰ ঘৰে ঘৰে যাব লগা হৈছে। আজি এইটো কিহৰ কাৰণে হ'বলৈ পালে? এইটো এই কাৰণে হ'বলৈ পালে যোৱা 17 বছৰত চৰকাৰ গঠন কৰি হাগ্ৰামা মহিলাৰীয়ে এই অঞ্চলৰ ৰাইজৰ কাৰণে একো কাম নকৰিলে। এই কাৰণে আজি ৰাইজে ভিক্ষা মাগি খাব লগা হৈছে। আজি এনেকা এটা অৱস্থা হৈছে। সেইকাৰণে ৰাইজ, আজি সময় আহিছে আমি পৰিৱৰ্তন আনিব লাগিব। যিসকলে আজি ৰাইজৰ কাৰণে অহা টকা পইচা আত্মসাৎ কৰিছে, লুণ্ঠন কৰিছে, ভ্ৰষ্টাচাৰ কৰিছে, আমাৰ দুখীয়া ৰাইজৰ পইচা খাই পেলাই আজি হাগ্ৰামা মহিলাৰীয়ে যি ৰাজনীতিক লুণ্ঠনকাৰী ৰাজনীতিত চলিছে, এই দোকানটো বন্ধ কৰিব লাগিব। এই কাৰণে UPPL আজি ওলাই আহিছে। এই দোকান আৰু চলিব নোৱাৰিব। আমি আশা কৰিছিলোঁ যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে আদিবাসীৰ কাৰণে কাম কৰিব, সান্থালীৰ কাৰণে কাম কৰিব, কিন্তু আমি দেখিবলৈ নাপালোঁ। না আদিবাসী ভাইসকলৰ কোনোবা মুণ্ডা কুৰুক উৰিয়াৰ কাৰণে কাম কৰিলে, না সান্থালীৰ কাৰণে কিবা কাম কৰিলে। মাইনৰিটিৰ কাৰণে কি কৰিলে? মাইনৰিটিৰ লগত 2বাৰ 3বাৰ সংঘাত হৈ গ'ল। মাইনৰিটিৰ কাৰণে একোই নকৰিলে আজিলৈকে। বঙালীসকলৰ কাৰণে একো নকৰিলে। ইয়াত বসবাস কৰা অসমীয়াৰ কাৰণে কি কৰিলে? আজি অসমীয়া জনগোষ্ঠী, অসমৰ
ভাষা সংস্কৃতি সকলো দিশতে আজি আগবঢ়া জনগোষ্ঠী কিন্তু বিটিআৰ অঞ্চলত বহুজন অসমীয়া মানুহ আজি শংকিত হৈছে মোৰ ভাষা জীয়াই থাকিবনে নাই মোৰ সংস্কৃতি জীয়াই থাকিবনে নাই ইটো কিয় হ'বলৈ পালে কাৰণ যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই অসমীয়া জনগোষ্ঠীৰ ভাষা সংস্কৃতি আজি ধৰ্মৰ পৰা আদি কৰি এইটো মানে বচাই ৰখাৰ কাৰণে কিঞ্চিত কাম নকৰিলে সেই হাগ্ৰামা মহিলাৰী শৰণীয়াৰ কাৰণে একো নকৰিলে বৰ্মন কছাৰীৰ কাৰণে একো নকৰিলে মুডাহীৰ কাৰণে একো নকৰিলে গাৰোৰ কাৰণে একো নকৰিলে কোনো এটা ৰাজবংশীৰ কাৰণে একো নকৰিলে কোনো এটা জাতিৰ কাৰণে একো নকৰিলে এই হাগ্ৰামা মহিলাৰে মহিলাসকলৰ কাৰণে একো নকৰিলে ছাত্ৰ ছাত্ৰীৰ কাৰণে একো কাম নকৰিলে নিবনুৱাসকলক সংস্থাপন দিয়াৰ কাৰণে একো কাম নকৰিলে কি কৰিলে হাগ্ৰামা মহিলাৰীয়ে এনেকুৱা হাজাৰ হাজাৰ পেপাৰত লুণ্ঠন কৰিছে সাপ্লাই দিছে কুটা কম্বলৰ এইটো দুৰ্নীতি কৰিছে হাজাৰ হাজাৰ লাখ লাখ 1500 কোটি টকাৰ সাপ্লাইৰ নামত দুৰ্নীতি কৰিছে আৰু এই ডকুমেন্ট আমাৰ হাতত আছে সৰকাৰ অহাৰ লগে লগে সিবিআই তদন্ত কৰি জেলত ভৰা হ'ব আজি আমি সব তথ্য সাজি কৰিছো ইয়াত কোনো হাৰি যাব নোৱাৰে যিসকলে আমাৰ দুখীয়া মানুহৰ ঘৰৰ পইচা খাইছে খোৱা পানীৰ পইচা খাইছে ৰাস্তা ঘাটৰ পইচা খাইছে অংগনবাড়ীৰ শিশুৰ খাদ্যৰ পইচা খাইছে যিসকলে আজি অংগনবাড়ী কৰ্মীবিলাকক অংগনবাড়ী মানে আজি যিবিলাক হেল্পাৰ আছে সেই সকলক মজুৰি দিব লগা পইচা খাইছে যিসকলে কন্ট্ৰাক্ট দোকানী সমবায়ৰ কমিশনৰ পইচা খাইছে যিসকলে চাকৰিৰ নামত পইচা খাইছে কোনো এজন ব্যক্তি খাৰি নাযাব এজন বাছি বাছি ওলাই জেলত ভৰা হ'ব আপোনালোকেতো জানে ৰাইজ আপোনালোকে গম পায় যোৱা 5 বছৰ আগত ওদালগুৰি জিলাই 9 জন এমচিএলএ দিছিলে এই মানে কি বিপিএফক 9 জন এমচিএলএ দিছিলে আৰু এই 9 জন এমচিএলএ দিয়া সময়ত হাগ্ৰামা মহিলাৰী আহি কৈছিলে কি ওদালগুৰি জিলাই আমাৰ সন্মান বাচালে ওদালগুৰি জিলাৰ কাৰণে বহুত কাম কৰিম কি কাম কৰিলে ৰাইজ কি কাম কৰিলে আজি ওদালগুৰিৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে হাতী মানুহৰ সংঘাত হয় হাতীয়ে আহি মানুহৰ ঘৰ ভাঙাই থৈ যায় মানুহ জীৱন মৃত্যুৰ মুখত পৰিব লগা হৈছে এটা ফেন্সিং কৰি দিব নোৱাৰে ৰিহন দৈমাৰীৰ লাশ লগা নাই 3বাৰকৈ মন্ত্ৰী হ'ল আজি এজন মানে ফেন্সিং এটা দিব নোৱাৰিলে 3বাৰকৈ পিএইচসি মন্ত্ৰী হ'ল খোৱা পানীৰ ব্যৱস্থা কৰি দিব নোৱাৰিলে ৰিহন দৈমাৰী হাগ্ৰামা মহিলাৰীয়ে সেইসকলে আজি ৰাজনীতি কৰিবলৈ লাজ নাপায় এই বনজাৰ দৈমাৰী তেখেতে মানে সেই কালচাৰেল মিনিষ্টাৰ ইএম আছিলে এই কালচাৰেল ইএম হৈ পেলাই নিজৰ পৰিয়ালৰ নামত নিজৰ ড্ৰাইভাৰৰ নামত ঘনিয়াকৰ নামত বা কালচাৰ ডিপাৰ্টমেণ্টৰ পইচাবিলাক ওলাই খাইছে কালচাৰৰ যিটো পেঞ্চন আছিলে কালচাৰৰ মানুহবিলাকক সাংস্কৃতিক মানুহবিলাক দিব লাগিছিলে এই পইচাবিলাক খালে আৰু একো নিদিলে তো এইকাৰণে ৰাইজ এতিয়া আমাৰ হাতত উপায় নাই আমাৰ এটাই উপায় এই দুৰ্নীতি ভ্ৰষ্টাচাৰী লুণ্ঠনকাৰীবিলাকক খেদিব লাগিব আৰু বেলেগ উপায় নাই আমাক শান্তি লাগে না নালাগে ৰাইজ নিৰাপত্তা লাগে না নালাগে এই শান্তি আনাত বাধা কোনে দিছে হাগ্ৰামা মহিলাৰী এই শান্তি আনাত বাধা দিছে হাগ্ৰামা মহিলাৰী যোৱা 17 বছৰত কংগ্ৰেছৰ লগত চৰকাৰ চলি আছিল বিজেপিৰ লগত চৰকাৰ চলি আছিল কংগ্ৰেছৰ দিল্লীত কংগ্ৰেছ অসমত কংগ্ৰেছ চৰকাৰ আলোচনা কৰি এনডিপিৰ ইস্যু সমাধান কৰিব পাৰিলেহেঁতেন কিন্তু 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে এই কামটো নকৰিলে আমাৰ মানুহবিলাক বড়ো মানুহবিলাকৰ আৰ্মি পুলিচ ভয়ত থাকিব লগা হয় আমাৰ ডেকা ল'ৰাবিলাক সদায় গুলি খাব লগা হয় আমাৰ বঙালী অসমীয়া বিভিন্ন জনগোষ্ঠীৰ মানুহ ভয়কে থাকিব লগা হয় এই আমাৰ মা দেউতা জনগোষ্ঠীবিলাকক শান্তি প্ৰতিষ্ঠা কৰাৰ দায়িত্ব কাৰ আছিল কাৰ চৰকাৰ আছিল ইয়াত হাগ্ৰামা মহিলাৰীৰ চৰকাৰ আছিল আৰু সেই হাগ্ৰামা মহিলাৰীয়ে এই অঞ্চলত শান্তি আহাটো বিচৰা নাছিলে এই অঞ্চলৰ ৰাইজে নিৰাপত্তা পোৱাটো বিচৰা নাছিলে এই অঞ্চলৰ ৰাইজৰ উন্নয়ন হোৱাটো বিচৰা নাছিলে এই কাৰণে 17 বছৰত শাসনত বহি লুটি পুটি সব শেষ কৰি দিলে আমাৰ কাৰণে একো নাবাছিলে আজি 3000 কোটি লাইবিলিটিছ আছে ৰাস্তাৰ পইচা আনি এই হাগ্ৰামা মহিলাৰীয়ে কেন্দ্ৰীয় নামত পইচা আনি এটা ৰাস্তাতে দিছে
এই ৰাস্তাতে ৰাজ্যৰ পৰা পইচা আনি দিছে এই ৰাস্তাতে আকৌ কাউন্সিলৰ পইচাও খৰচ কৰিছে ৰাস্তাও হোৱা নাই কিন্তু এটা ৰাস্তাতে 3টা স্কিম দি পইচা খাইছে তেনেকা বহুত ৰাস্তা আছে আজি আমাৰ গাঁৱে ভুঁয়ে ফুৰিবলৈ ৰাস্তাই নাই ৰাস্তাৰ নামত পইচা খাইছে ইৰিগেশ্যনৰ নামত আনি হাজাৰ হাজাৰ কোটি টকা খাইছে আমাৰ খেতিয়কসকলে খেতি কৰিবলৈ পানী নাপায় আমাৰ কৃষক ৰাইজে হাহাকাৰ চাকৰি যিখিনি ওলাইছে নিজৰ কোনবা ঘৰৰ অঙহী বঙহী ইএম জিএম নিজৰ মানে বংশ পৰিয়ালক চাকৰিবিলাক দি শেষ কৰিলে আমাৰ দুখীয়া ৰাইজে নিজৰ সন্তানবিলাকক ল'ৰা ছোৱালীক গৰু বিক্ৰী কৰি মাটি বন্ধক থৈ সম্পত্তি বিক্ৰী কৰি MA BA পাছ কৰালে পইচা দিব নোৱাৰাৰ কাৰণে চাকৰি নাপালে এই কাৰণে আমি ঠিক কৰিছো UPPL চৰকাৰ অহাৰ লগে লগে যিমানখিনি চাকৰি ওলাই যিদিনা ইণ্টাৰভিউ হয় সিদিনাই এপইণ্টমেণ্ট দিয়া হ'ব কোনো 1 টকাও খাব নোৱাৰিব আজি কৈছে কেনেকৈ 1 লাখ সংস্থাপন দিব বছৰত কেনেকৈ সংস্থাপন দিব 5 লাখ 5 বছৰত আমি UPPL আপোনালোকৰ আগত আজি প্ৰতিশ্ৰুতি দিছো প্ৰত্যেক বছৰত 1 লাখ সংস্থাপন দিয়া হ'ব আৰু ইয়াৰ কেনেকৈ সংস্থাপন দিব লাগে এইটো আমি জানো আমাৰ হাতত ইয়াৰ পুৰা স্কিম পলিচি মজুদ আছে আজি আমাৰ তাত লাখ লাখ খেতিয়ক আছে এই খেতিয়কসকলক অলপ সহায় কৰিব লাগে যিমান ড্ৰাইভিং মানুহ শিকিছে আমাৰ তাত বহুত মানুহ ড্ৰাইভাৰ হ'ব পাৰে আমাৰ তাত বহুত মানুহ আজি বিজনেছ কৰিব পাৰে বহুত মানুহ আজি মিস্ত্ৰী হ'ব পাৰে বিভিন্ন কামত আজি হাজাৰ হাজাৰ মানুহ এংগেজ হ'ব পাৰে চাকৰি কৰিব পৰা বহুত যোগ্য মানুহ আছে গভৰ্ণমেণ্ট জব প্ৰাইভেট জব বিভিন্ন জব এইটোতো আপুনি বিচাৰি ফুৰিব লাগিব যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে এজন কাউন্সিলৰ চিফৰ নিচিনা নহয় এখন দেশৰ ৰাষ্ট্ৰপতিৰ নিচিনা থাকিল এই কাৰণে এই অঞ্চলৰ সমস্যা তেখেতে বুজি নাপালে এই অঞ্চলৰ মানুহৰ কি সমস্যা আছে এটাও সমস্যা বুজি নাপালে সেই কাৰণে সদায় মদ ভাং জুৱা খেলি পেলাই চৰকাৰ চলালে আমাৰ মানুহ এই কাৰণে ডুবি গ'ল আমাক জুৱাৰো লিডাৰ নালাগে আপোনালোকক জুৱাৰো লিডাৰ লাগে নেকি ৰাইজ আমাক জুৱাৰো লিডাৰ নালাগে আমাক মদাৰো লিডাৰ নালাগে আমাক দাদাগিৰি নালাগে আৰু হাগ্ৰামা মহিলাৰে কৈ আছে বিটিআৰত একো নাই আমি কৈছো বিটিআৰত সব কুছ আছে বিটিআৰত একটোই নাথাকিব হিটো হল হাগ্ৰামাৰ দাদাগিৰি হাগ্ৰামাৰ হিংসা হাগ্ৰামাৰ অত্যাচাৰ হাগ্ৰামাৰ ঠক প্ৰবঞ্চনা বঞ্চনা লাঞ্ছনা এইটো মানে ভ্ৰষ্টাচাৰ নাথাকিব আমি শান্তি সম্প্ৰীতিৰ এটা বিটিআৰ কৰিব বিচাৰিছো যত সকলো জাতি জনগোষ্ঠীয়ে সম মৰ্যাদা সম অধিকাৰ লৈ জীয়াই থাকিব পাৰে আজি মানুহে খুদিছে যে আমি কেনেকৈ থাকিম আজি বড়ো অসমীয়া মিলি থাকিব বিচাৰিছো কেনেকৈ থাকিম এইটো আপোনাৰ ভূমি এইটো আপোনাৰ দেশ এইটো আপোনাৰ ৰাজ্য এইটো আপোনাৰ কাউন্সিল ইয়াত আপোনাৰ কোনো ভয় থাকিব নালাগে আজি হাগ্ৰামা মহিলাৰীয়ে এইখিনি বিশ্বাস আপোনাক নেদিলে আপনার ওচৰত নাহিল 17 বছৰ শাসন কৰিলে আপনার ওচৰত হাগ্ৰামা মহিলাৰে কেতিয়াও নাহিল সিদিনা আমাৰ ক্যান্ডিডেট বিলাকে যেতিয়া পদযাত্ৰা কৰিলে তেতিয়াহে BPFৰ মানুহবিলাকো পদযাত্ৰা কৰিছে 17 বছৰত পদযাত্ৰা নকৰিলে ৰাইজৰ ঘৰ নাচালে ইহঁতে সময় নাপালে কেইদিনমান পিছত হেলিকপ্টাৰ লৈ আহিব হাগ্ৰামা মহিলাৰে ৰাস্তা চাবলৈ সাহস নকৰে কিন্তু ৰাস্তাই বনোৱা নাই কেনেকৈ সাহস কৰিব তো এই কাৰণে ৰাইজ এতিয়া আমাৰ হাতত এটাই সুযোগ আহিছে এই গণতন্ত্ৰ দেশত আমাৰ সংবিধানে আমাক অধিকাৰ দিছে 5 বছৰৰ মূৰে মূৰে আমাৰ চৰকাৰ সলনি কৰিব লাগে যদি ভাল নেতা আছে তেখেতক দায়িত্ব দিয়ক যদি বেয়া নেতা আছে দুৰ্নীতি ভ্ৰষ্টাচাৰ ঠক প্ৰবঞ্চনা কৰিছে সেই নেতাবিলাক সাইড কৰি দিয়ক আৰু ভাল নেতাত আপুনি লৈ আহক আৰু UPPL দল হিচাপে আজি আমি সকলো কথা চিন্তা চৰ্চা কৰিহে ৰাজনীতিত আহিছো আজি আমি ঠিক কৰিছো যি সকল স্কুল আজি প্ৰভিন্সিয়েলাইজ হোৱা নাই এই স্কুল কলেজ ইউনিভাৰ্সিটি যিমান সমস্যা আছে KG to PG সব সমাধান কৰা হ'ব আমাৰ ছাত্ৰ ছাত্ৰী গুণগত শিক্ষা পাব লাগিব আমাৰো ছাত্ৰ ছাত্ৰী আমাৰ অঞ্চলৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ IAS অফিচাৰ হ'ব লাগিব আৰু ইয়াৰ কাৰণে UPPL চৰকাৰে ডে 1 ৰ পৰা আৰম্ভ কৰি আমি কাম কৰিম ডে 1 ৰ পৰা ক্লাস 7 ৰ পৰা প্ৰতিজন ল'ৰা ছোৱালী কাউন্সেলিং কৰা হ'ব কোনি ডক্টৰ হ'ব তাক ডক্টৰ হোৱাৰ কাৰণে আমি যিমান কোচিং লাগে যি আছে ব্যৱস্থা কৰিম যদি ইঞ্জিনিয়াৰ হ'ব ইঞ্জিনিয়াৰ হোৱাৰ ব্যৱস্থা কৰিম যদি IAS অফিচাৰ হ'ব IPS অফিচাৰ হ'ব ইয়াক ব্যৱস্থা কৰিম যাহাতে আমাৰ
এই অঞ্চলৰ পৰাও মানৱ সম্পদ ওলাব পাৰে কোনোবা ব্যৱসায় কৰিব তাক ব্যৱসায় কৰাত সহায় কৰিম কোনোবা স্পৰ্টছ কৰিব খেল ধেমালি তেখেতে কৰিব বিচাৰে তাক খেলাত আমি সহায় কৰিম কোনোবা কালচাৰ কৰিব বিচাৰে সাংস্কৃতিক গীত বা ডেন্স আমি তাক সহায় কৰিম মুঠতে আমাৰ অঞ্চলৰ পৰা অহা 5 বছৰত মানৱ সম্পদ উন্নয়ন হ'ব লাগিব সবে যাহাতে আগুৱাই যাব পাৰে ইয়াৰ কাৰণে আমি কাম কৰিম আৰু এইখিনি এজেন্ডা লৈ পেলাই আজি UPPL আমি আগবাঢ়ি আহিছো শ্ৰদ্ধা ৰাইজ যোৱা 17 বছৰ আমাৰ কাৰণে এটা ব্লেক চেপ্টাৰ মানে এটা অন্ধকাৰৰ এটা বছৰ আছিল আৰু আজি আমি পোহৰ বিচাৰি আহিছো আপোনালোক আমি মিলি পেলাই এটা সুন্দৰ বিটিয়াৰ কৰিব বিচাৰিছো UPPL চৰকাৰ আহিলে মাটিৰ পাট্টা নাপাব বুলি কৈ আছে UPPL হে আমাৰ মানুহবিলাকক মাটিৰ পাট্টা দিব BPF 17 বছৰ নেদিলে আমি ঠিক কৰিছো লেন এডভাইজাৰী বৰ্ডত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ লৈ পেলাই 6 মাহৰ ভিতৰতে ভূমিৰ সমস্যা সমাধান কৰিম ইটো ফৰেষ্ট অঞ্চলতে হওক ইটো যি অঞ্চলতে নাথাকক কিয় যি সকলে ভূমিৰ পাট্টা পোৱা নাই সেই সকলক ভূমিৰ পাট্টা দিম যি সকলৰ ভূমি নাই ভূমিহীন তেখেতসকলক ভূমি দি পেলাই সংস্থাপন কৰা ব্যৱস্থা কৰিম এইখিনি আমাৰ UPPL চৰকাৰে কৰিম আমাৰ অঞ্চলৰ পৰা টেট পাছ কৰা ল'ৰা ছোৱালীয়ে দূৰে দূৰে চাকৰি কৰিব লগা হৈছে আমাক কৈছে সেই সকলক পুনৰ আনিব লাগে আমাৰ অঞ্চলতে বহুত ভেকেন্ট পোষ্ট আছে আমি যিমানখিনি আমাৰ পৰা টেষ্ট পাছ কৰি বাহিৰত আছে সেই সকলক ইয়াতে আনি পেলাই গুণগত শিক্ষা দিব পাৰে এই ব্যৱস্থাটো আমি কৰিম ইয়াৰ লগতে পুনৰ টেট পাতাৰ দাবী কৰিছে আমাৰ চৰকাৰ অহাৰ লগে লগে যিখিনি পৰ্যাপ্ত পৰিমাণৰ বিদ্যালয়ত শিক্ষক লাগে সেই শিক্ষকখিনি আজি চৰকাৰে দিয়া নাই সেই শিক্ষকখিনি টেট পাতি পেলাই নিযুক্তি দিয়াৰ ব্যৱস্থা আমি কৰিম কাৰণ আমাৰ সংস্থাপন লাগে অকল টেট নহয় বিভিন্ন ডিপাৰ্টমেণ্টত শ পোষ্ট খালী হৈ আছে এই খালী পোষ্টবিলাক হাগ্ৰামা মহিলাৰে ঠাণ্ডা কৰিছিলে নিজৰ ঘৰৰ মানুহবিলাকক চাকৰি দিয়াৰ আজি তেখেতৰ সময় উকলি গ'ল গতিকে তেখেতে আজি যিখিনি পাৰিলে নিজৰ ঘৰৰ মানুহবিলাক চাকৰি দি গ'ল বাকীখিনি কিন্তু তেখেতৰ ঘৰৰ মানুহ চাকৰি নাপাব ওদালগুৰি মানুহ পাব লাগিব ভৈৰৱকুণ্ডৰো পাব লাগিব মাছবাদৰো পাব লাগিব সকলো সমান পাব লাগিব আজি বিটিআৰত আপুনি দেখিছে 17 বছৰে এটা অনুষ্ঠান আনিব পৰা নাই আজি চুক্তি হল গোবিন্দ বসুমতাৰী ডাঙৰীৰ নেতৃত্বত সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীৰ নেতৃত্বত ৰুজুগৰা মোছাহাৰীৰ নেতৃত্বত এফচুৰ নেতৃত্বত আজি সকলো মিলি ৰাইজৰ নেতৃত্বত যেটো চুক্তি হল ওদালগুৰি জিলা আমাৰ সকলো জিলাকে অসমৰ জিলাবোৰকে উন্নত এটা জিলা হ'বলৈ গৈ আছে কাৰণ এইখন জিলাত দুখন তিনিখনকৈ ইউনিভাৰ্চিটি হ'বলৈ গৈ আছে NIT হ'বলৈ গৈ আছে নেশনেল ষ্টেডিয়াম হ'বলৈ গৈ আছে এইখন জিলা আমাৰ অসমৰ ভিতৰতে এটা উন্নত জিলা হ'বলৈ গৈ আছে ৰাইজ আৰু এইটো BPFৰ কাৰণে হাগ্ৰামাৰ কাৰণে নহয় এইটো একমাত্ৰ যোৱা 27 জানুৱাৰীত শান্তি আৰু প্ৰগতি চুক্তি কৰাৰ কাৰণে আজি ইহঁতে কৈছে এই চুক্তিটো ভাল চুক্তি নহয় লাজ পাইছে তেখেতসকলে এই যে চুক্তিত যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছে এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক ইয়াত স্থাপন কৰাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি ৰাজ্য আছে সকলো ৰাজ্যতকে আমাৰ বিটিআৰ অঞ্চল সবচেয়ে বেছি আগুৱাই যাব সেইটো স্পষ্ট কথা বিভিন্ন জাতি জনগোষ্ঠীয়ে ৰাজনীতি অধিকাৰ পাব না নাই সন্দেহ হৈছে BTCৰ সময়ত 10টা সিট ওপেন আৰু জেনাৰেল আছিলে এতিয়া বিটিআৰত 18টা সিট জেনাৰেল আৰু ওপেন হ'ব য'ত বিভিন্ন জনগোষ্ঠী ইলেকশ্যন খেলিব পাৰিব যোৱা 5 বছৰত ৰাজনীতিক অধিকাৰৰ পৰা বিভিন্ন জনগোষ্ঠীক বঞ্চিত কৰিছে BTCত 6 জন নমিনেটেড ক্যান্ডিডেট দিব পাৰে এই নমিনেটেড ক্যান্ডিডেটত আজি কোনোবা জনগোষ্ঠী আজি বৰ্মন কছাৰীৰ ক্যান্ডিডেট জিকা নাই গাৰোৰ জিকা নাই নাথজুকিৰ জিকি আহা নাই ৰাজবংশীৰ জিকি আহা নাই অসমীয়াৰ ইলেকশ্যন জিকি আহা নাই এই 6 জন ক্যান্ডিডেট নমিনেটেড দিব পাৰিলেহেঁতেন কিন্তু যোৱা 5 বছৰত হাগ্ৰামা মহিলাৰীয়ে এই নমিনেশ্যন ক্যান্ডিডেটখিনি নেদিলে আৰু ৰাজনীতিভাৱে বঞ্চিত কৰিলে এইকাৰণে ৰাইজ এতিয়া সজাগ হওক এই সময় আমাৰ সময় এই সময় শান্তিৰ সময় এই সময় উন্নতিৰ সময় এই সময় প্ৰগতিৰ সময় আৰু এই সময় জাতি জনগোষ্ঠী মিলি সুন্দৰ এটা বিটিআৰ গঢ়াৰ সময় আমি সময় নষ্ট কৰিব নালাগে তেখেতসকলে ইলেকশ্যন আহি 500,000 টকা দি পেলাই কিনিব বিচাৰিছে বাইদেৱে কৈছে বোলে আমাৰ অঞ্জলি দৈমাৰী বাইদেৱে তেখেতক আমি সন্মান কৰিম বাইদেৱে কৈছে সেলফ হেল্প গ্ৰুপক কেনেকৈ 75,000 টকা দিব ভাৰত চৰকাৰৰ বহুত আঁচনি আছে বাইদেৱে নাজানে কাৰণ বাইদেৱে বেছি সময় ফৰেনতে থাকে বিদেশতে থাকে আপোনালোকে জানে তো সেই কাৰণে
আজি ভাৰত চৰকাৰৰ আঁচনি আছে প্ৰত্যেকটো সেলফ হেল্প গ্ৰুপক ট্ৰেনিং দিব পাৰে নিজৰ সেলফ হেল্প গ্ৰুপ বিলাকক উপাৰ্জনৰ ব্যৱস্থা কৰিবৰ কাৰণে বিভিন্ন কাম বিভিন্ন স্কিম আজি ওলাব পাৰে আৰু আমি এই তথ্য পাতিবিলাক ওলাই লৈ কৈছো আজি যি 20,000 সেলফ হেল্প গ্ৰুপ আছে আমাৰ বিটিআৰ অঞ্চলত প্ৰত্যেকটো সেলফ হেল্প গ্ৰুপক ইউপিপিএল চৰকাৰ আহিলে ৭৫,০০০ পৰা ৪ লাখ টকালৈকে অনুদান দি পেলাই উপাৰ্জনৰ কথা মানে কাম কৰিব পাৰে কাৰণ আমি জানো আজি আমাৰ গ্ৰাম্য অঞ্চলত মহিলাসকলৰ ইনকামৰ বেছি পথ নাই যাৰ কাৰণে দুটা শাক পাচলি লৈ ৰাস্তাত আহিব লগা হৈছে ইণ্ডাষ্ট্ৰি নাই আমাৰ অঞ্চলত চাকৰি বাকৰি কৰাৰ ইমান জায়গা নাই সেই কাৰণে আজি কি হয় এজন মানুহ ইনকাম কৰে বাকি ঘৰৰ উপাৰ্জন কৰিব পৰা ৰাস্তা নাই পুৰুষ আৰু মহিলা সমান সমান উপাৰ্জন হ'ব লাগিব কেতিয়াবা দেখিবলৈ পাইছো কোনবা মহিলা এজনে জ্বৰ হৈছে দুদিনলৈকে ঔষধ খাবলৈ পোৱা নাই বিভিন্ন সময়ত ঘৰ চলোৱাত মহিলাসকলক পইচা লাগে আৰু সেই মহিলাবিলাকে সেই পইচাবিলাক উপাৰ্জন কৰাৰ ৰাস্তা নাই এই কাৰণে আমি ঠিক কৰিছো যে পুৰুষৰ সমান সমান মহিলাই নিজৰ ঘৰত নিজৰ গাঁৱত থাকি ইনকাম কৰিব পৰা ব্যৱস্থাটো ইউপিপিএলে কৰিম এইটো স্পষ্ট কথা সেইকাৰণে ৰাইজ বেছি দীঘলীয়া কথা নকওঁ ইউপিপিএল হিচাপে আমি কোকৰাঝাৰৰ পৰা লৈ পেলাই আজি মাছবাদলৈকে আমাৰ প্ৰচাৰ কমপ্লিট হৈ গ'ল 7 আৰু 10 যেটো আছে ডিসেম্বৰত ইলেকশন হ'ব আৰু এতিয়া ইয়াত কাৰো চৰকাৰ নহয় কোনোবা কৈছে উমুকে ট্ৰেক্টৰৰ কথা কৈছে কিয় কৈছে উমুকে কিবাৰ কথা কৈছে কিয় কৈছে মই কৈছো জুনে ট্ৰেক্টৰৰ কথা কৈছে আমি তাকে আদৰণি জনাইছো ট্ৰেক্টৰৰ কথা নকৈ ক'ব কি নাঙলৰটো দিন নাই এতিয়া নাঙলেদি হাল মাৰিলে খেতি ইমান ভাল নহলে হেতেন খেতিয়ে কৰিব নোৱাৰিলে হয় মানুহ আজি ট্ৰেক্টৰেদি কৰিছে কাৰণেটো ইমান ধুনীয়াকে খেতি হৈছে গতিকে ট্ৰেক্টৰৰ কথা সবে ক'বই লাগিব কোনোবা কৈছে আমি সরকার করিম ইচ্ছা কারো সরকার নহয় রাইজে অলরেডি ডিসিশন লইছে এবার কার সরকার হবো রাইজ কার সরকার হবো তো সেই কারণে মই আর বেশি দীঘলীয়া বক্তব্য নারাখো কি আপনার আগত এইখিনিয়ে কলো ধন্যবাদ জানালো যোৱাকালি ইমান বেয়া বতৰ হল তথাপিতো যে হাজাৰ হাজাৰ অংশগ্ৰহণ কৰিলে ইচ্ছা মই আহ্বান কৰিছো কি আমাৰ ট্ৰেক্টৰৰ যেটো ছবি আছে ইয়াতে এই ট্ৰেক্টৰৰ ছবিটো আপোনালোকে পাহৰি নাযাব এইটো হল ট্ৰেক্টৰৰ ছবি এই ট্ৰেক্টৰৰ ছবি গোবিন্দ বসুমতাৰীক ভোট দিব লাগিব এই ট্ৰেক্টৰৰ ছবিত ৰুজুগ্ৰাম মছাহাৰীক ভোট দিব লাগিব এই ট্ৰেক্টৰৰ ছবিত দীপক বৰালক ভোট দিব লাগিব এই ট্ৰেক্টৰৰ ছবিত সঞ্জয় সৰকাৰীক ভোট দিব লাগিব এই ট্ৰেক্টৰৰ ছবিত ডক্টৰ নীলোৎ সৰকাৰীক ভোট দিব লাগিব আৰু এইবাৰ 10টা সিটত 10টা ইউপিপিএলে জিকি আছে ওদালগুৰিত কোনো সন্দেহ নাই ৰাইজ কারবা সন্দেহ আছে নেকি কারবা সন্দেহ আছে নেকি আইওয়ার ঘরের পয়সা কোনে খালে হাগরামা তো হাগরামাক ভোট দিব নেকি জব কার্ডের পয়সা কোনে খালে হাগরামাক ভোট দিব নেকি ঠিক আছে রাইজ ইচ্ছা হাগরামাক আর ভোট দিয়ার দিন নাই হাগরামা আমার কারণে অতীত হয়ে গেল তেখেতে লুণ্ঠন কৰি ঠক প্ৰবঞ্চনা কৰি ইচ্ছা বিদায় লব আৰু কৰোৰ কৰোৰ টকা লৈ যাই পেলাই তিজৰ আহা 7 পুৰুষ এতে জিয়াই থাকিব তেখেতক আমি বিদায় দিছো এতিয়া আমাৰ ৰাইজৰ দিন আহিছে গণতন্ত্ৰ চিন্তা কৰা মানুহবিলাকৰ দিন আহিছে ভাল এটা দিন আহিছে আমি সবে মিলি খুন্দৰ এটা বিটিআৰ কৰিম এইখিনি কথাই কলো খুদু খেকক ধন্যবাদ জনালো মই কম পৰিৱৰ্তন দৰকাৰ আপোনালোকে ক'ব ইউপিপিএল সরকার পরিবর্তন দরকার পরিবর্তন দরকার পরিবর্তন দরকার পরিবর্তন দরকার ইউপিপিএল লং লিভ ইউপিপিএল লং লিভ ইউপিপিএল লং লিভ পরিবর্তন দরকার প্রমোদ করো সরকার